জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হ'ব সোণাপুৰত। এই মুহূৰ্তত সেই খবৰ আমাৰ হাতত আহি পৰিছে। যোৰহাটত শেষকৃত্য সম্পন্ন হোৱাৰ কথা আছিল, কিন্তু জুবিন গাৰ্গৰ সেই অন্ত্যেষ্টিক্ৰিয়া যোৰহাটৰ পৰিৱৰ্তে সোণাপুৰত হোৱাটো নিশ্চিত হৈ পৰিছে। এই মুহূৰ্তত আমি সেই খবৰ আপোনালোকক জনাইছোঁ। জুবিন গাৰ্গৰ শেষকৃত্য সোণাপুৰত সম্পন্ন হ'ব আৰু যিগৰাকী প্ৰিয় শিল্পীৰ গীত শুনি সকলো সৰুৰে পৰা সকলো ডাঙৰ হৈছে, যিগৰাকী প্ৰিয় শিল্পীৰ গীত শুনি পুৱাৰ পৰা নিশা পাৰ কৰিছে, যিগৰাকী প্ৰিয় শিল্পীৰ গীতে প্ৰতিটো মুহূৰ্তত মানুহক এক নতুন পথৰ সন্ধান দিয়ে, সেইগৰাকী ব্যক্তি আজি আমাৰ মাজত নাই। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিখিনি প্ৰশ্ন সন্মুখলৈ আহিছে, সেই প্ৰশ্নবোৰ থাকি যাব, কিন্তু প্ৰিয় শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া ক'ত হ'ব, প্ৰিয় শিল্পীগৰাকীৰ শেষকৃত্য ক'ত সম্পন্ন হ'ব, সমাধিস্থল ক'ত হ'ব, এই বিষয়বোৰক লৈ সকলোৰে প্ৰশ্ন আছিল। আৰু অৱশেষত এই মুহূৰ্তত খবৰ আহিছে, সোণাপুৰত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হ'ব, অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব। এই খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাইছোঁ। প্ৰিয় শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব সোণাপুৰত। আৰু এই সন্দৰ্ভত আমি আপোনালোকক জনাইছোঁ যে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সোণাপুৰত সম্পন্ন হ'ব। সোণাপুৰত সম্পন্ন হোৱাটো বিচাৰিছে পত্নী গৰিমা গাৰ্গ বা জুবিন গাৰ্গৰ পৰিয়ালৰ তৰফৰ পৰা বিচাৰিছে। যোৰহাটৰ বিষয়টো সন্দৰ্ভত জুবিন গাৰ্গৰ পিতৃ অসুস্থ হোৱাৰ বাবে সোণাপুৰত যে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব লাগে, এই কথাটো দাবী কৰিছিল আৰু অৱশেষত সদৌ অসম ছাত্ৰ সন্থাক জনাইছিল। আৰু জুবিন গাৰ্গৰ শেষকৃত্য সোণাপুৰত সম্পন্ন হ'ব, সেয়া ইতিমধ্যে নিশ্চিত হৈছে। জুবিন গাৰ্গৰ শেষকৃত্য সোণাপুৰত সম্পন্ন হ'ব, এই কথা অৱশেষত উল্লেখ কৰিছে। আমি আজিৰ দিনটোত অত্যন্ত মৰ্মাহত, প্ৰতিগৰাকী অসমীয়া মৰ্মাহত, প্ৰতিগৰাকী অসমীয়াই আজি কান্দিছে, কেৱল কান্দিছে। কোনে কাক বুজাব, কোনে কেনেদৰে বুজিব, কাৰো শব্দ নাই বুজাবলৈ, কোনে কাক বুজাব, এনেকুৱা এটা পৰিস্থিতি। আৰু সোণাপুৰত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব। জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ অহা হৈছে অসমলৈ, ছিংগাপুৰৰ পৰা লৈ অহা হৈছে। নৰ্থ ইষ্ট ফেষ্টিভেললৈ লৈ যোৱা হৈছিল জুবিন গাৰ্গক, আৰু সেই সুশৰীৰে উভতাই পঠিয়াব নোৱাৰিলে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক বেপাৰী শ্যামকানু মহন্তৰ নাম সদায় আমি উল্লেখ কৰিব লাগিব এইবাবেই যে বেপাৰী শ্যামকানু মহন্তই যি গায়েৰা মন্তব্য কৰিলে, পাতলীয়া মন্তব্য কৰিলে, আৰু এনেধৰণৰ মানসিকতাৰ ব্যক্তিৰ বাবে জুবিন গাৰ্গক দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰিলে। আৰু সেই জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আজি অসমীয়া নিথৰুৱা যে হ'ল, অসমীয়াৰ সাহসগৰাকী যে হেৰাই গ'ল, অসমীয়াৰ বাবে সকলো কৰিব পৰা, অসমীয়াক প্ৰতিটো মুহূৰ্ততে বুকুৰ উমেৰে জীপাল কৰি ৰখা জুবিন গাৰ্গ আজি আমাৰ মাজত নাই। এয়া অসমীয়াৰ বাবে কেৱল দুখ নহয়, অসমীয়াক জাতিটোক ভাঙি নিয়া এটা বাক্য। আৰু এই বাক্যৰ পিছত অসমীয়া জাতিক ভাঙি নিয়া জুবিন গাৰ্গৰ মৃত্যু, এই বাক্যশাৰীয়ে আজি প্ৰতিগৰাকী অসমীয়াকে বিন্ধিছে। আৰু তেনেকুৱা এটা প্ৰেক্ষাপটত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ক'ত সম্পন্ন হ'ব, সেই কথাটো সকলো জানিবলৈ ইচ্ছুক। আৰু যোৰহাটবাসী বা উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীলৈ সকলো আহিছে জুবিন গাৰ্গক এবাৰ চাবলৈ, শেষবাৰৰ বাবে চাবলৈ, প্ৰিয় শিল্পীগৰাকীক শেষবাৰৰ বাবে চাবলৈ, ওচৰৰ পৰা জুবিন গাৰ্গৰ মুখখনি চাবলৈ, জুবিন গাৰ্গৰ সেই অন্ত্যেষ্টিক্ৰিয়াত অংশ ল'বলৈ, শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ সকলো আহিছে। আৰু এয়াই হৈছে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি সকলোৰে শেষ শ্ৰদ্ধা জনোৱাৰ এটা মুহূৰ্ত। আৰু সোণাপুৰত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব, এই কথাটো ইতিমধ্যে জানিব পৰা গৈছে। সেই খবৰ আমি আপোনালোকক জনাইছোঁ।